এইখিনি সময়ত আমি উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ তেনেই পাৰ্শ্বৱৰ্তী মানকটা তিনিআলিত আৰু মানকটা তিনিআলিৰ কাষতে থকা যিখন বিদ্যালয়ৰ চৌহদত আমি উপস্থিত আছোঁ সেইখন হৈছে ৰুদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয় আৰু বিদ্যালয়খনৰ কাষতে যি কেইজোপা গছ আমি দেখিছোঁ সহযোগী বলিনে দেখাব নয়ন জোৰাই যোৱা এক দৃশ্য আচলতে আমি দেখিছোঁ কেইজোপা গছতে পৰি আছে শামুক ভঙা চৰাই জাক জাক চৰাই এই গছ কেইজোপাত পৰি আছে আৰু এইখিনি সময়ত চাৰিওদিশে বানৰ আচলতে এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে যিসমূহ স্থানত এই শামুক ভঙা চৰাইসমূহে আচলতে খাদ্যৰ সন্ধান কৰে সেই সন্ধান কৰা স্থানসমূহ এতিয়া পানীৰে ভৰি পৰিছে আৰু চাৰিওদিশে পানী ভৰি থকাৰ ফলত এই চৰাইসমূহৰো খাদ্যৰ নাটনি ঘটিছে আৰু সেইকাৰণে এই চৰাইবোৰে এতিয়া এইখিনি সময় যিখিনি এই ভৰ দুপৰীয়া সময়খিনিতো সিহঁতে গছৰ ওপৰতে পৰি আচলতে জিৰাই আছে বা তেওঁলোকে খাদ্যৰ সন্ধানত দূৰ দূৰলৈকে চাইছে আৰু আমি স্থানীয় এজন ব্যক্তিক দেখিছোঁ যোৱা দুটা দিনৰ পূৰ্বে আচলতে সমগ্ৰ শিৱসাগৰ জিলাখন প্ৰবল ধুমুহা বলিছিলে যাৰ ফলত আচলতে এই শামুক ভঙা চৰাইবোৰৰ বহু সংখ্যক চৰাই মাটিলৈ সৰি পৰিছিলে আৰু সেই দিনত চৰাইবোৰৰ যি নাজল নাথল অৱস্থা হৈছিলে সেইখিনি সময়ত আমি যিজন ব্যক্তিৰ সৈতে কথা পাতিব খুজিছোঁ তেখেতে বহুখিনি চৰাই আচলতে গছৰ পৰা পৰি যোৱা চৰাইসমূহ বচাইছিলে তেওঁ বন বিভাগৰ কাষলৈ এই চৰাইসমূহক লৈ গৈছিলে আৰু আমি এই চৰাইখিনি কিমান দিনৰ পৰা কেনেদৰে ইয়াতে আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ বিদ্যালয়খনৰ গাতে লাগি যি কেইজোপা গছ আছে আমি দেখিছোঁ বহু সংখ্যক চৰাই তাত কলৰৱ সৃষ্টি কৰি আছে আপুনি চাগৈ বহু দিনৰ পৰা এই চৰাইখিনিৰ সৈতে অন্তৰংগ সময় পাৰ কৰিছে চাইছে সিহঁতক বিভিন্ন সময়ত আপুনি বচাইছেও কি ক'ব এই চৰাইখিনিৰ মানে আপোনাৰ আজি প্ৰায় 12-15 বছৰমানৰ আগৰ পৰা এইখিনি গছত মানে সিহঁতি বাস কৰিবলৈ লৈছে অকল শামুক ভঙাই নহয় শামুক ভঙাৰ লগতে মাজে মাজে আপোনাৰ পেলিকান আহে যোৱা বছৰ 6টামান পেলিকান আহিছিলে এটা তাৰ ডায়েৰিয়া নিচিনা হৈ মৰিলে বাকীকেইটা বাৰু ঠিকে থাকিলে কিন্তু এই প্ৰায় আগষ্ট মাহত প্ৰত্যেক বছৰে এইটো এটা ডাঙৰ প্ৰব্লেম হয় এই মানে ধুমুহা বৰষুণত আপোনাৰ এই চৰাই পোৱালিবোৰ তলত পৰি যায় তেতিয়া পানী থাকে একদম মানে সেইটো সময়ত প্ৰায় পানী থাকে আৰু বা মাটি যদি মাটি থাকিলেও ঠেকেচা খাই মৰি যায় এতিয়া সেই অৱস্থাত মানে কি হ'ব এতিয়া আপোনাৰ বহুতখিনি মৰে তাৰমানে ইয়াত প্ৰায়তো আপোনাৰ ধৰক 700-800 মিনিমাম বাৰ্ড আছে এই পোৱালি মানে সেইদিনা এই যোৱা আপোনাৰ এই আজি কেই তাৰিখ হৈছে এইটো 18 তাৰিখ নেকি হ'ব অনুমান মই ডেটটো পাহৰিছোঁ এই আপোনাৰ সেইদিনা প্ৰায় 100মান মৰিছে কিন্তু তাৰে আমি যিকেইটা জীয়াই আছিলে পানীত যিকেইটা মানে ঠোঁটটো উলিয়াই ৰৈ আছিলে সেইখিনিক আমি উঠাই আনি আপোনাৰ জুই ধৰি হেক চেক দি গ্লুকন দি ইলেক্ট্ৰল এনেকৈ খুৱাই মেলি মাছ চাছ খুৱাই আমি এই শিৱসাগৰ আপোনাৰ ফৰেষ্ট অফিচত আপোনাৰ এই জোনেল ফৰেষ্ট অফিচত আমি খবৰ দিয়াওঁ তেওঁ এইটো মুবিদ আলী ফৰেষ্টাৰ তেখেতক ফোন কৰে তেখেতে লগালগ তেখেতে মানে তাৎক্ষণিকভাৱে তেওঁলোকৰ ৰেস্কিউ টিম পঠাই পেলাই সেইখিনি উদ্ধাৰ কৰি লৈ যায় আমাৰ পৰা লৈ গৈ পেলাই তাৰে এতিয়া কোৱা মতে তেখেতলোকে 18টা 40টা নহয় 35টা থাকিলেই এই 35টা থাকিলে বাকীটা মৰিলে এই 18টা তেওঁলোকে পানী দিহিঙত মেলিলে হপায় সেইকেইটা ঠিকে থাকিলে আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু এখন বিদ্যালয়ৰ কাষতে থকা এজোপা গছত এতিয়াও চৰাইবোৰে যদিও মিঠা কলৰৱ বুলি পোৱা ভাগত আমি চৰাই কওঁ এইখিনি সময়ত কিন্তু বহুত সিহঁতি এটা চিঞৰ বাখৰৰ দৰে পৰিৱেশৰ সূচনা কৰিছে আৰু লগতে ওচৰে পাজৰে বহু মানুহো আছে কেতিয়াবা আমনি দিয়ে নেকি
নাই নাই একো আমনি এই চৰাইখিনি চাবলৈ মানুহো আহে মানুহে ৰৈ পেলাই ভিডিঅ' কৰে কিবা কৰে হে পক্ষীপ্ৰেমীখিনি আহি থাকে ভালেই লাগে কিন্তু অলপ মানে আপোনাৰ এই এনেকুৱা অৱস্থাত ডাৱৰীয়া অলপ চেণ্ট এটা আহে সেইটো হয়তো আপোনাৰ এইবোৰ ব্লিচিং চিচিং এনেকৈ চূণ তূণ মাৰিব লাগে সেইটো সময়ত কিন্তু আপুনি পক্ষীখিনিতো খেদাই দিব নোৱাৰে আমাৰেই দুখ আমাৰ মানুহে আপোনাৰ ডিফৰেষ্টেশ্যন কৰাইছে গছ গছনি কাটি নাইকিয়া কৰিছে চৰাই ক'ত আপোনাৰ বাঁহ ল'ব সিহঁতি ঘৰ ক'ত সাজিব আজি ঘৰ সাজিবলৈ ওখ গছ নথকা কাৰণে আপোনাৰ এনেকৈ আপোনাৰ আশ্ৰয় বিচাৰি আপোনাৰ স্কুলখন অলপ নীৰৱ পাই পেলাই সেইডোখৰলৈ আহিব লগা হৈছে তাৰোপৰি এই এক্সিডেণ্টটো হোৱাৰ মূল কাৰণ হৈছে ডিফৰেষ্টেশ্যন মেইন কাৰণ ইয়াত আছে মানে ছিংগুল লাইনত গছবোৰ আছে আজি যদি আপোনাৰ ফৰেষ্টত থকাৰ দৰে আপোনাৰ লাইন আপোনাৰ ডাঠ হাবি হ'লেহেঁতেনে তেতিয়াহ'লে ধুমুহা বতাহে তাৰ কোনো প্ৰভাৱ নেপেলালেহেঁতেন ধন্যবাদ জনাইছোঁ তলত নপৰিলেহেঁতেন আপোনাৰ নামটো মোৰ হীৰেণ দুৱৰা আমি স্থানীয় হীৰেণ দুৱৰাৰ পৰা বহুখিনি কথা জানিব পাৰিলোঁ এই শামুক ভঙা চৰাইখিনি সন্দৰ্ভত এই বিদ্যালয়খনত এতিয়া বহু সংখ্যক বন্যাত্ৰয় আশ্ৰয় শিবিৰ হিচাপে ইয়াতে আছে আৰু তেওঁলোকেও এই আচলতে শিবিৰত থকা সময়খিনিত এই চৰাইখিনিৰ মিঠা কলৰৱ শুনিবলৈ পাইছে আৰু আমি পুনৰবাৰ কৈছোঁ যে যোৱা সপ্তাহত হৈ যোৱা ধুমুহা বৰষুণৰ ফলত বহু সংখ্যক চৰাই মাটিত পৰিছিলে আৰু কেইবাজনো ব্যক্তিয়ে আচলতে এই চৰাইসমূহ উদ্ধাৰ কৰি বন বিভাগৰ হাতত গতাই দিছিলে আৰু এনেদৰে আমি দেখাইছোঁ এটা মনোৰম দৃশ্য এই দৃশ্য আমি লৈ গৈছোঁ শিৱসাগৰৰ মানকটা তিনিআলিৰ ৰুদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ পৰা